ছাত্ৰছাত্ৰীসকল তোমালোকৰ 7 ত্ৰিকোণমিতি চেপ্টাৰটোৰ 7.2 1 নম্বৰ অংকখিনি তোমালোক আজি মই কৰি দেখাম চাবা তোমালোকে question 1 টো কৈছে যে using the formula for compound angle so that sin 45 degree minus alpha equal to cos 45 degree plus alpha equal to 1/√2 cos alpha minus sin alpha তাৰমানে ইউজিস যৌগিক কোণৰ হিচাপে আমি প্ৰকাশ কৰিব লাগে আৰু প্ৰকাশ কৰিবলৈ আমি প্ৰমাণ কৰিব লাগে এটো ইকুৱেল টু এটো ইকুৱেল আমি এটো ইকুৱেল টু এটো কৰিব পাৰো বা এটো ইকুৱেল টু এটো কৰিব পাৰো আমি কৰিম যে কি এটো ইকুৱেল টু এটো কৰিম ফাৰ্স্ট টাইম সেকেন্ড টাইম আমি এটো ইকুৱেল টু এটো কৰি দেখাম তোমালোকক চাবা কেনে কৰিম ফাৰ্স্ট লেফট হ্যান্ড সাইড লম sin left hand side to আছে আমাৰ 45 ডিগ্ৰী মাইনাস আলফা sin 45 ডিগ্ৰী মাইনাস আলফা আমি পাই আইছো যে কি sin a minus b is equal to আমি পাই আইছিলো ফর্মুলাটো যে sin a cos b minus cos a sin b গতিকে আমি এই এঙ্গলটো যদি a বুলি ধৰো এটো যদি b বুলি ধৰো এই এঙ্গলটো যদি আমি a বুলি ধৰো a ধৰিম এটো কি ধৰিম b আমি এটো মতে পাতি গলে হৈ গল sin 45 ডিগ্ৰী a আছে 45 ডিগ্ৰী cos alpha minus cos 45 degree sin of alpha আমি এটো মতে পাতি গলো পাতি যোৱাৰ পিছত আমি কি কৰিলো আমি ভ্যালু পাই দিম যে sin 45 আমি জানো কিমান 1/√2 আমাৰ cos alpha আমি ৰাখি দিম cos 45 আমাৰ 1/√2 এটো ইনটু আছে sin of alpha গৰিয়ে 1/√2 আমাৰ দুইটা আছে কমন লম cos of alpha minus sin of alpha 1 নম্বৰ again আমি এই সেকেন্ড পার্ট তো কৰিম সেকেন্ড পার্ট তো আমাৰ লেফট হ্যান্ড সাইড তো কি দিয়া আছে যে cos of 45 ডিগ্ৰী প্লাস আলফা আমি cosত আকো আমি যেটো ফর্মুলা আছিল ফর্মুলাটো পাইছিল যে cos a plus b is equal to cos b minus sin a sin b এতিয়া আমি কি কৰিম cos 45 ডিগ্ৰী প্লাস a ইটো ইজ ইকুৱেল টু a ইটো ইজ ইকুৱেল টু b ধৰি ললো আমি ধৰি ললে কিমান হ'ব cos a cos b sin a sin b আমি তো বহাই দিম চাবা তোমালোকে cos 45 ডিগ্ৰী cos of alpha প্লাস থাকিলে মাইনাস হ'ব sin of 45 ডিগ্ৰী sin of alpha cos 45 ডিগ্ৰী 1/√2 cos of alpha sin 45 ডিগ্ৰী 1/√2 sin of alpha গতিকে 1/√2 কমন cos of alpha minus sin of alpha 2 from 1 and 2 we get কি পালো আমি sin 45 ডিগ্ৰী minus alpha আৰু cos 45 ডিগ্ৰী plus alpha দুইটাৰে আমি কিমান পালো 1/√2 cos of alpha minus sin of alpha proved আমি সৌদ বিলি লিখব পাৰো এটো গল তোমালোকৰ 1 নম্বৰ এক কোৱেশ্যনটো এতিয়া মই তোমালোকৰ 2 নম্বৰ কোৱেশ্যনটো লম 2 নম্বৰ কোৱেশ্যনটো তোমালোকৰ আছে sin 45 ডিগ্ৰী plus alpha plus cos 45 ডিগ্ৰী minus alpha is equal to আমি এটো প্ৰুভ কৰিব লাগে প্ৰুভ কৰিলে তিতালে আমি লেফট হ্যান্ড সাইডটো লম sin 45 ডিগ্ৰী plus alpha cos 45 ডিগ্ৰী minus alpha এতিয়া চাবা তোমালোকৰ আমি এটো ফৰ্মুলা পাই আইছো sin a plus b আৰু cos a minus b আমি ফৰ্মুলা বহাই দিম sin 45 ডিগ্ৰী cos of alpha sin a plus b sin a cos b plus cos 45 ডিগ্ৰী sin of alpha plus cos 45 ডিগ্ৰী cos of alpha এই পার্টটো হৈ গল আমাৰ এটো প্লাস থাকিলে আমাৰ কি হ'ব প্লাস থাকিলে আমি পাইছো মাইনাস sin 45 ডিগ্ৰী আৰু sin of alpha sin 45 ডিগ্ৰী 1/√2 cos of alpha cos 45 ডিগ্ৰী 1/√2 sin of alpha cos 45 1/√2 cos of alpha itu asli itu malam mayar
এইটো মাইনাছ থাকিলেতো তোমালোকৰ প্লাছ হ'ব কিমান হ'ব sin 45 1/√2 sin of alpha এতিয়া আমি চালো যে কি এইটোৰ লগত এইটো cos alpha মিলি আছে এৰাৰা দুটা 2√2 বাই আমি লিখিব পাৰো cos of alpha এইটোৰ লগত এইটো আছে একে মিলি অকেটা গতিকে 2/√2 sin of alpha এইটো আমি কমন লম 2/√2 কি পালো cos alpha plus sin of alpha এটো ৰেশনালাইজ কৰিলে কি হ'ব এটো ৰেশনালাইজ কৰিলে ৰুটটো এটা তলে মানলে ৰুটটো আহিব cos of alpha plus sin of alpha পৰীক্ষা চাই ল'ব লাগে তোমালোকে এইটো স্টেপটো কেতিয়াবা দিব পাৰে এইটো স্টেপত দিলে এইটো দিব যেহেতু আমাৰ এইটো দিয়া নাই এইটো দিয়া আছে গতিকে আমি এইটো লিখিম আমাৰ ৰাইট হ্যান্ড সাইডটো আছিল গতিকে ৰাইট হ্যান্ড সাইড গতিকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড proved আমাৰ হৈ গ'ল এটো আমি কইলো কে নম্বৰ 2 নম্বৰ এবাৰ তোমালোকৰ আমি যাম 1 or 3 টু যাম 3 টুত আছে কি sin theta minus 60 degree plus cos theta minus 30 degree equal to আমি sin theta prove কৰিব লাগে left hand side sin theta minus 60 degree cos theta minus 30 degree এটো sin a minus b cos a minus b আমি এটো আমি ভাঙি দিম ফর্মুলাটো sin theta cos of 60 degree cos theta sin of 60 degree plus cos a minus b है की है cos theta cos of 30 degree minus आइले की आइबो plus sin theta sin of 30 degree আমি এটা ভ্যালু কিনি বহাই দিম ইয়াত sin theta cos 60 degree 1/2 sin 60 root 3/2 cos 30 root 3/2 sin theta sin 30 1/2 আমি এটা সাম একে কি আছে আমাৰ এটো যেটো মিলি আছে গটি এটো ডিজিট ক্যান্সেল গটি কিমান থাকিলে আমাৰ আমি পালো 1/2 sin theta আৰু ইয়াত পালো 1/2 sin theta গটি 1/2 আছে কমন ললো sin theta plus sin theta 2 sin theta 2 to cancel গল sin theta গটি আমাৰ রাইট হ্যান্ড সাইড টো আছিল রাইট হ্যান্ড সাইড টো আছিল কিমান sin theta গটি আমি কি কইলো এটো রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড and so এটো রাইলে আমাৰ 3 নম্বৰটো আমাৰ কমপ্লিট এতিয়া যাম আমি কোয়েশ্চন নাম্বার 4 1 of 4 to cos 70 degree cos 10 degree plus sin 70 degree sin 10 degree আছে left hand side cos 70 degree cos 10 degree sin 70 degree sin 10 degree আমাৰ এটো হৈ আছে কি হৈ আছে চাবা তোমালোকে এটো যদি cos a বুলি ধৰো এটো a বুলি ধৰো এটো b বুলি ধৰো এটো কি হ'ব তোমালোকৰ a বুলি ধৰো এটো আমি ফৰ্মুলাটো জানো cos a cos b sin a sin b আমি পাইছো এটো cos a cos b sin a sin b cos a minus b গতিকে আমাৰ কিমান লিখিম আমি এটো cos a minus b গতিকে আমাৰ 70 minus 10 degree গতিকে এটো খুব সহজে ওলাই আছে এটো 60 degree cos 60 degree আমি জানোৱে value to answer 2 1/2 গটিকে আমাৰ রাইট হ্যান্ড সাইডত আছে এটো 1/2 ওলাই গল গটিকে আমাৰ লিখিম লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এটো আহিলে আমাৰ 4 নম্বৰ কোয়েশ্চনটো এটা চাবা তোমালোকৰ মই 5 নম্বৰ কোয়েশ্চনটো লৈ আহিছো 5 নম্বৰ কোয়েশ্চনটো কি আছে তোমালোকৰ 10 degree plus 10 35 degree plus 10 degree plus or 10 34 degree equal to 1 আমি প্রুভ কৰিব লাগে কিন্তু আমি এটো অলপ অঙ্কটো বেলেগ সিস্টেম এটাত বেলেগকে কৰিম যেহেতু আমি এটো আগৰ লিখা লেফট হ্যান্ড সাইড হলে অঙ্কটো টান হৈ যাব অঙ্কটো ওলাব কিন্তু অঙ্কটো টান হৈ যাব এটা উজু পদ্ধতি ব্যৱহাৰ কৰিম we know that আমি পাই জানো যে 1045 degree is equal to 1 আমি চাৰ্টত পাই আইছো এটো 1045 degree is equal to 1 আমি কি কৰিম যেটো 10 আছে আমি যেটো 10 আৰু 35 আছে গটিকে আমি 10 plus
35 দি দিম ইজ ইকুৱেল টু 1 10 প্লাছ 35 ডিগ্ৰী 10 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী ইজ ইকুৱেল টু 45 ডিগ্ৰী গতিকে 10a প্লাছ b আমাৰ আহি গ'ল 10a প্লাছ b আহি গ'ল এইটো a বুলি লৈ বি আমি ফৰ্মুলা জানোৱে কি জানো 10a আছিলে 10a প্লাছ 10b ডিভাইডেড বাই 1 মাইনাছ 10a 10b গতিকে 10 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী আৰু 1 মাইনাছ 10 ডিগ্ৰী 35 ডিগ্ৰী ইজ ইকুৱেল টু 1 গৈ আছে গতিকে আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম গতিকে 10 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী ইজ ইকুৱেল টু 1 মাইনাছ 10 ডিগ্ৰী 35 ডিগ্ৰী এইটো আমি এফালে লৈ আহিম 10 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী মাইনাছ প্লাছ 10 ডিগ্ৰী 35 ডিগ্ৰী ইজ ইকুৱেল টু 1 এইটো তোমালোকে ফৰ্মুলা মুখস্থ ৰাখিবলৈ চাবা 10a প্লাছ b ইজ ইকুৱেল টু কি আছিলে আমাৰ 10a প্লাছ 10b 1 মাইনাছ 10a 10b মই ইয়াৰ আগৰ খণ্ডটো তোমালোকৰ গোটেই ফৰ্মুলাখিনি দিয়া আছে তোমালোকে পৰাপক্ষত এইখিনি বুজিবলৈ আৰু লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া অংকখিনি কৰাত একেবাৰে সহজ হ'ব আৰু এটা অংক আছে তোমালোকৰ 1 নম্বৰ 7 নম্বৰ কুৱেশ্যনটো আছে তোমালোকৰ এইটো sin alpha plus beta cos alpha plus gamma minus cos alpha plus beta আৰু sin alpha plus gamma গতিকে আমি এইটো কেনেকৈ কৰিম চাবা তোমালোকে এইটো লেফট হেণ্ড সাইড sin alpha plus beta cos alpha plus gamma cos alpha plus beta sin alpha plus gamma এটা কি হল গুটেটো আমি এটো গুটেটো a বুলি ধৰিম ধৰি লওঁ যদি এটো আমি বুজিবৰ কাৰণে এটো যদি b বুলি ধৰো এটো তেল আলফা প্লাস বিটা টো a ধৰিলে a ধৰি ললো এটো যদি b বুলি ধৰো তোমালোকক তেতিয়া কি হ'ব sin a cos b minus cos a sin b আমি এটো ফৰ্মুলাটো জানোৱে কি sin a minus b গৰি a ঠাইত তোমালোক আলফা প্লাস বিটা আছে b ঠাইত আলফা প্লাস গামা আছে ভ্যালুটো পুট কৰি দিলে হৈ গ'ল sin কি কইম আমি sin a minus b a ঠাইত আছে তোমালোকৰ আলফা প্লাস বিটা b ঠাইত আছে তোমাৰ আলফা প্লাস গামা গতিকে তোমালোকৰ এটো আলফা প্লাস গামা গতিকে আমি কি কইম এতিয়া ব্ৰেকেটটো ব্ৰেক কৰি দিম আলফা মাইনাস গামা দেখিলা এটা দিস ক্যান্সেল sin কি থাকিলা মা বিটা মাইনাস গামা যেটো আমাৰ ৰাইট হ্যান্ড সাইডত আছিল sin বিটা মাইনাস গামা right hand side গতিকে left hand side equal to right hand side তো বাসত এটা কি হল তোমালোকে দেখিলাই গুটেখিনি অংক পাৰিবলৈ তোমালোকৰ ফৰ্মুলাখিনি যিখিনি আদি আগৰ খণ্ডত দিছিলো তোমালোকে মুখস্থ কৰিবা আৰু তোমালোকৰ ইয়াৰ পিছৰ খণ্ডত মই ইয়াৰ পিছৰ অংকখিনি লৈ তোমালোকৰ মাজত আকৌ উপস্থিত হম